নমস্কাৰ। আজি ইনভেষ্টমেণ্টৰ ওপৰত ভিডিঅ' এটা বনাব লৈছোঁ। আমি সকলোৱে ফ্ৰীডম বিচাৰোঁ, ভাবোঁ চাকৰি কৰি ফ্ৰীডম হ'ম বা বিজনেছ কৰি, কিন্তু ফ্ৰীডম বস্তুটো এনেকুৱা, আপুনি একো নকৰিলেও আপোনাৰ কাৰণে পইচাই যাতে কাম কৰিব পাৰে, আপুনি শুই থাকিলেও আপোনাৰ পইচাই কাম কৰিব পাৰে, তেতিয়াহে ফ্ৰীডম আহে। নহ'লে আপুনি হোল লাইফ কেৱল পইচাৰ কাৰণতে কাম কৰিব লাগিব, যাৰ কাৰণে মানুহে শাৰীৰিক বা মানসিকভাৱে ভাগি গৈও ফাইনেন্সিয়েল ফ্ৰীডম হ'ব নোৱাৰে। গতিকে ফাইনেন্সিয়েল ফ্ৰীডমৰ যদি আপোনালোকে ভাবে যে ইনভেষ্টমেণ্ট কৰিলেই ফাইনেন্সিয়েল ফ্ৰীডম হ'ব, সেইটো নহয়। ইয়াতেও কিছুমান প্ৰচেছ আছে। যদি আপুনি নৰ্মেল ইনভেষ্টমেণ্ট কৰে 5 to 6% পায়, আল্টিমেটলি যিটো ইনভেষ্টমেণ্ট কৰে, যিটো ইনফ্লেশ্যন মূল্যবৃদ্ধিৰ লগত সেইটো এডজাষ্ট হৈ যায়। অৰ্থাৎ আপোনাৰ ইনভেষ্টমেণ্টটো ষ্টাৰ্টিং যি কৰিছিলে আপুনি মেচুৰিটি পোৱালৈকে তাৰ ভেলুটো একেই থাকে, অৰ্থাৎ আপোনাৰ কোনো গ্ৰ'থ নহয়। গতিকে আপোনাৰ গ্ৰ'থ হ'বলৈ ইনফ্লেশ্যনত ডাবল বেনিফিট কৰিব লাগিব, আৰু এজন চাকৰিয়াল বা এজন সৰু বিজনেছমেনে এইটো বিট কৰিবলৈ ইনিচিয়েলি দুটাই প্ৰচেছ আছে। এটা হৈছে মিউচুৱেল ফাণ্ড আৰু ষ্টক মাৰ্কেট। মিউচুৱেল ফাণ্ডটো ইনভেষ্ট কৰিবলৈ হ'লে আপোনাৰ হয়তো বেংকত থ্ৰুৱেদি হওক বা আপুনি নিজে এপছ খুলি ইনভেষ্ট কৰিব লাগে, বৰ বিশেষ এটা জটিলতা নাই। কিন্তু ষ্টকত ইনভেষ্ট কৰিবলৈ হ'লে ছেম প্ৰচেছ আছে, কিন্তু এই ইনভেষ্টমেণ্টত সম্পূৰ্ণ আপুনি নিজে ৰেছপনচিবল হ'ব। কাৰণ যেতিয়া এটা শ্বেয়াৰ লোৱা যায়, তেতিয়াহ'লে শ্বেয়াৰটো মাৰ্কেটৰ কণ্ডিশ্যনৰ ওপৰত বা ইণ্টাৰনেশ্যনেল মাৰ্কেট যদি বেয়া হয়, সেই সেনেকুৱা ধৰণৰ পৰিৱেশৰ লগত শ্বেয়াৰৰ দামবোৰ আপ এণ্ড ডাউন হয়, অৰ্থাৎ আপোনাৰ প্ৰফিট আৰু লছটো আপ ডাউন কৰে। কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্টটো এনেকুৱা হৈ যায়, আপোনাৰ পইচাৰ যিটো মিউচুৱেল ফাণ্ড মেনেজাৰে তেওঁ এটা গাইডলাইন মতে এনালাইচিছ কৰি ইনভেষ্ট কৰিব, যাতে আপোনাক মিনিমাম এটা ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ দিব পাৰে। গতিকে ইনিচিয়েলি নিউ কামাৰসকলে মই এডভাইচ কৰোঁ, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক। মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ দুটা কেটেগৰী আছে। এটা আছে আপুনি মান্থলি, আপোনাৰ উইকলি, আৰু এটা আছে SIP যাক কয় ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, আৰু এটা আছে ওৱান টাইম যাক কয় লামচাম। মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰোঁতে খালি এটা বস্তু চাব লাগে। এটা বস্তু, মিউচুৱেল ফাণ্ড যেতিয়া আপুনি ইনভেষ্ট কৰে, তেতিয়া আপোনাৰ ফাণ্ড মেনেজাৰে আপোনাক এটা বস্তু দিয়ে, NAV বুলি কয়, যাক কয় নেট এছেট ভেলু। আৰু সেই টাইমত যেতিয়া আপুনি ইনভেষ্ট কৰে, সেই সময়ত NAVটো বেছি পালে ভাল হয়, আৰু তেতিয়া যদি মাৰ্কেট অলপ ডাউন থাকে, তেতিয়া NAVটো ভালদৰে পোৱা যায়। গতিকে মিউচুৱেল ফাণ্ড লামচাম কৰোঁতে আপোনাৰ মাৰ্কেট অলপ চাই কৰিব লাগে, তেতিয়া প্ৰফিটটো পিছলৈ ভাল পোৱা যায়। আৰু SIPত কি হয়, SIPত যিহেতু এটা পাৰ্টিকুলাৰ ডেটত আপোনাৰ পইচাটো বেংকে ডেবিট কৰি লৈ গৈ থাকিব, গতিকে হয়তো তেতিয়া কি হয়, কেতিয়াবা আপ ট্ৰেণ্ড মাৰ্কেটত কাটিব, কেতিয়াবা ডাউন ট্ৰেণ্ডত কাটিব, আল্টিমেটলি এটা এভাৰেজ হৈ থাকে। গতিকে SIPত বিশেষ এটা চাবলগীয়া নাই। কিন্তু লামচাম বা ওৱান টাইম কৰিলে আপুনি NAV চাই বা মাৰ্কেটৰ যদি কণ্ডিশ্যন চাই, এটা ডাউন ট্ৰেণ্ড মাৰ্কেটত লামচাম কৰিলে ভাল হয়। আৰু যদি আপুনি ষ্টকত ইনভেষ্ট কৰে, ইয়াত বহুত বস্তু চাবলগীয়া হয়। প্ৰথমে আমি মিউচুৱেল ফাণ্ডৰো কিছুমান ৰিটাৰ্ণ কম বেছি আছে। গতিকে আপুনি মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰোঁতেও কিছুমান বস্তু চাবলগীয়া হয়, কাৰণ আপোনাৰ পইচাটো আল্টিমেটলি মিউচুৱেল ফাণ্ড যিটো ফাণ্ড মেনেজাৰে ষ্টকত ইনভেষ্ট কৰে। গতিকে ষ্টকত ইনভেষ্ট কৰোঁতে আপোনাৰ ফাণ্ডবোৰ তিনিটা কেটেগৰীত আপুনি ইনভেষ্ট কৰিব লাগে। এটা হৈছে লাৰ্জ কেপ, মিড কেপ, স্মল কেপ। লাৰ্জ কেপৰ প্ৰফিটটো কম থাকে, কিন্তু লছো কম থাকে, কিন্তু এটা ষ্টেবল থাকে। মিড কেপৰ যিবোৰ মিউচুৱেল ফাণ্ড অলপ ফ্লাকচুৱেটটো বেছি কৰে, ৰিটাৰ্ণটো ভাল দিয়ে। স্মল কেপত ৰিটাৰ্ণো ভাল দিয়ে, কিন্তু অলপ ৰিস্কো থাকে। গতিকে আপোনাৰ পৰ্টফলিঅ'টো ডাইভাৰ্ট কৰি ল'লে হ'ল। 60-30 বা 10 এনেকৈ মিলাই ল'ব। আৰু তেতিয়া কি হয়,
এটা ভাল ৰিটাৰ্ণ হয়। বাকী মই কম্পাউণ্ডিঙৰ ওপৰত আগত ভিডিঅ' কৈছিলোঁ, কেনেকৈ কম্পাউণ্ডিং কৰিলে, কিমান বছৰ কৰিলে কেনেকৈ বেনিফিট হয়। গতিকে সেইটোৰ ওপৰত মই আজি বিশেষ নকওঁ, দৰকাৰ নেক্সট ভিডিঅ'ত মই ইয়াৰ ওপৰত ক'ম। আৰু আজি অকল মিউচুৱেল ফাণ্ডৰ ওপৰতে কওঁ। নেক্সট মই ষ্টকত কেনেকৈ ইনভেষ্ট কৰিব লাগে, ষ্টকত ইনভেষ্ট কৰা টাইমিংটো কেনেকুৱা, কি ষ্টকত ইনভেষ্ট কৰিব লাগে, কি বেনিফিট আছে। ডেফিনেটলি ষ্টকত ইনভেষ্ট কৰিলে আপুনি বিভিন্ন ধৰণৰ প্ৰফিট পাব পাৰে। এটা হৈছে গ্ৰ'থ, যদি গ্ৰ'থ হয় সেইটো গ্ৰ'থৰ পৰা এটা পোৱা যায়। ঠিক তেনেদৰে কোৱাৰ্টাৰলি আপোনাৰ যেনেকৈ বেংকে আপোনাক কোৱাৰ্টাৰলি বা হাফ ইয়াৰলি আপোনাক ইণ্টাৰেষ্ট দিয়ে, ঠিক তেনেদৰে আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা ষ্টকত ইনভেষ্ট কৰিও এটা ভাল ইনকাম জেনেৰেট কৰিব পাৰে। কিন্তু সেইটোৰ কাৰণে আপোনাৰ কিছু ফাণ্ডামেণ্টেল নলেজ লাগিব, লগত টেকনিকেল নলেজ লাগিব। তে মই নেক্সট ভিডিঅ'ত ষ্টকত কেনেকৈ ইনভেষ্ট কৰে, কেতিয়া ইনভেষ্ট কৰিব লাগে, তাৰ প্ৰফিটটো কেনেকৈ পোৱা যায়, প্লাছ লং টাৰ্ম কেনেকৈ লয় বা শ্বৰ্ট টাৰ্ম কেনেকৈ লয় ইনভেষ্ট কৰিব পাৰি। গতিকে ষ্টকত বহুত ধৰণৰ আপোনাৰ ইনভেষ্ট কৰিব পাৰে। এটা হৈছে লং টাৰ্ম, সেইটো আপুনি এবাৰ কিনি পিনে আপুনি এটা পিৰিয়ডলৈকে 5 years 10 years এটা আপোনাৰ নিজৰ কেলকুলেশ্যন কৰি ইনভেষ্ট কৰিব পাৰে। আৰু এটা আছে আপুনি শ্বৰ্ট টাৰ্মৰ কাৰণে, য'ত আপুনি এটা পাৰ্চেণ্টেজ প্ৰফিট লৈ ওলাই আহিব পাৰে। সেইটো একমাত্ৰ ষ্টকত আছে, মিউচুৱেল ফাণ্ডত সেইটো নাই। কাৰণ মিউচুৱেল ফাণ্ডত আপোনাৰ ইনভেষ্ট কৰি এটা বস্তু আছে, সেইটো হৈছে টাইম পিৰিয়ড। আপুনি মানে যিমান দেৰিলৈকে আপুনি হোল্ড কৰি ৰাখিব পাৰে সিমান আপোনাৰ প্ৰফিট হয়। কিন্তু ষ্টকত হৈছে কি, আপোনাৰ মাল্টিপুল চ'ৰ্চ আছে। এটা হৈছে লং টাৰ্ম ইনভেষ্টমেণ্ট, এটা হৈছে শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট, ছুইং আছে, যাক কয় ছুইংটো হৈছে কি, আজি আপুনি ইনভেষ্ট কৰিলে নেক্সট দিনৰ পৰা 15 দিন, এমাহ বা 2 মাহ 3 মাহৰ ভিতৰত আপুনি এটা মোটামুটি প্ৰফিটৰ পাৰ্চেণ্টেজ আপুনি নিজে কেলকুলেশ্যন কৰি কুইট কৰিব পাৰে। আৰু এনেকৈ আপুনি মান্থলি, উইকলি বা 15 দিনৰ মূৰে মূৰে আপুনি এটা ভাল 3 to 4% এটা প্ৰফিট লৈ ওলাব পাৰে। সেইটোৰ কাৰণে আপোনাৰ ফাণ্ডামেণ্টেল, টেকনিকেল প্লাছ এক্সপিৰিয়েঞ্চ দৰকাৰ। গতিকে নিউ কামাৰ যিসকলৰ কাৰণে এইটো নহয়। ইনিচিয়েলি MF কৰক, মিউচুৱেল ফাণ্ড কৰক, লাৰ্জ কেপ, মিড কেপ, স্মল কেপত ইনভেষ্ট কৰক। লগত ফিউচাৰ গ্ৰয়িং যিবোৰ ছেক্টৰ আহি আছে সেইবোৰৰ যিবোৰ মিউচুৱেল ফাণ্ড আছে তাত ইনভেষ্ট কৰক। যেনেকৈ এতিয়া আহি আছে মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰ, পাৱাৰ। গতিকে এনেকুৱা ধৰণৰ যিবোৰ ছেক্টৰত যিবোৰ মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰে সেইবোৰত কৰিলে, কাৰণ যিহেতু নেক্সট 5 years 10 yearsত এইবোৰ ছেক্টৰত গ্ৰ'থটো বেছি আছে। গতিকে সেনেকুৱা ধৰণৰ আপুনি এনালাইচিছ কৰি, বাকী আপোনাৰ ব্ৰকাৰক লগত আপুনি ভাল এজন ব্ৰকাৰ লৈ তেখেতৰ লগত আলোচনা কৰি ইনভেষ্টমেণ্ট কৰিব। কাৰণ যি ইনভেষ্টমেণ্টে হওক ইয়াত ৰিস্ক ফেক্টৰটো থাকে, কিন্তু ৰিস্ক যেনেকুৱা আছে ৰিৱাৰ্ডো আছে। গতিকে আপোনালোকে ইনভেষ্টমেণ্ট কৰাৰ আগতে সম্পূৰ্ণ নলেজ লৈহে কৰিব। কাৰো টিপছ লৈ ইনভেষ্টমেণ্ট নকৰিব, কাৰণ টিপছ লৈ ইনভেষ্টমেণ্ট কৰিলে আপুনি এক প্ৰকাৰ যোৱাৰ নিচিনা হয়। গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে যিসকলে ইনভেষ্ট কৰিব বিচাৰে প্ৰথমে নলেজ কিছু লৈহে ইনভেষ্ট কৰক বা এক্সপাৰ্ট অপিনিয়ন লৈ কৰিব। এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'টো। নেক্সট মই ষ্টক কেনেকৈ, ভাল ষ্টক লং টাৰ্মৰ কাৰণে, শ্বৰ্ট টাৰ্মৰ কাৰণে ষ্টক এনালাইচিছ কেনেকৈ কৰে, কেতিয়া ইনভেষ্ট কৰিব লাগে, কেতিয়া এক্সিট কৰিব লাগে, সেইটোৰ ওপৰত ভিডিঅ' বনাম। নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব। আজিলৈ ইমানে।